সময় নহয় আজি তাৰিখত ভাৰতত আৰু বিশেষকৈ থকা অসমীয়া মানুহৰ মাজত এটা চিনাকি নাম ইয়াৰ যিটো কাহিনী জিতেন্দ্ৰ কলিতাই আপোনালোক আজিৰ এই বিগত 29 বছৰে আমাৰ এই জয়যাত্ৰা আমাৰ এই যাত্ৰাত তেখেতসকলৰ যি সহযোগিতা তাৰ বাবে আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এতিয়া আমাৰ এই জলপান হ'ল আমাৰ এটা নতুন পদক্ষেপ এই 26 চনৰ বাবে আমি লৈছোঁ। ইয়াৰ মূল উদ্দেশ্যটো হৈছে যে আমাৰ খাদ্য সম্ভাৰক বিজ্ঞানসন্মতভাৱে মানে কেনেধৰণে আগুৱাই লৈ যাব পাৰি আৰু এই বিজ্ঞানসন্মতভাৱে আগুৱাই লৈ আমি ইয়াত কেনেকৈ নথিভুক্ত কৰিব পাৰি আৰু আমাৰ এই যিটো খাদ্যাভ্যাসটো এই খাদ্যাভ্যাসটো অকল মানে আমাৰ মাজতে সীমাবদ্ধ নাৰাখি বিশ্ব দৰবাৰত কেনেকৈ পৰিচিত কৰিব পাৰি তাৰ এটা প্ৰয়াসৰ মানে চেষ্টাৰে আমি ইয়াক মানে এই ক্ষেত্ৰত আমাৰ অসমৰ বিভিন্ন যিসকল পেটাৰ্ণ আছে যিসকল বিশেষভাৱে এই ক্ষেত্ৰত বিশেষ ব্যক্তি আছে তেওঁলোকৰ সমলেৰে আমাৰ আলোচনীখন সবল কৰি লৈ পেলাই আমি তাৰ পৰা আমি যিখিনি পাম সেইখিনি আমাৰ ভোগালী জলপানৰ যি অনুষ্ঠান এই অনুষ্ঠানে গ্ৰহণ কৰি আমাৰ খাদ্যৰ যিটো প্ৰস্তুত বিতৰণ এইবিলাকতো আমি সহযোগিতা আনিম। তেতিয়া আমি ভাবোঁ যে আমাৰ যিটো আমাৰ কল্পনা আছিল যে আমাৰ খাদ্য সম্ভাৰ বিশ্ব দৰবাৰলৈ পৰিচয় কৰিবলৈ সেয়া আমাৰ সপোন বাস্তৱায়িত হোৱাৰ আমাৰ আশাৰে এই আজি অনুষ্ঠান। এই অনুষ্ঠানত আমি আজি মুখ্য অতিথি হিচাপে আমি নিমন্ত্ৰণ কৰিছোঁ নাগালেণ্ড বিশ্ববিদ্যালয়ৰ শ্ৰীযুত ডক্টৰ সমুদ্ৰগুপ্ত কাশ্যপ ডাঙৰীয়া আৰু এই আলোচনীখনৰ প্ৰধান সম্পাদক হৈছে আমাৰ শ্ৰীযুত জিতেন কলিতা ছাৰ। তেখেত ফেকাল্টি মেম্বাৰ আছিল আৰু বৰ্তমান আৰু তেখেতে আমাৰ এই অনুষ্ঠানত যোগ দি পেলাই আমাক যি সহযোগিতা আগবঢ়াম বুলি পেলাই লৈছে তাৰ বাবে মই আপোনালোকৰ জৰিয়তে পুনৰবাৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু এয়া মোৰ লগত আছে শ্ৰীযুত সঞ্জীৱ কাকতি। এখেত হ'ল আমাৰ বিগত ভোগালী জলপানৰ যি আমাৰ অনুষ্ঠান এই অনুষ্ঠানত আমি কেনেধৰণে আমি কোৱালিটি মেইনটেইন কৰিব লাগে বা যিটো আমি ISO কওঁ বা এনেকুৱা ধৰণৰ যিবিলাক কওঁ বা জেড চাৰ্টিফিকেশ্যন কওঁ এই ক্ষেত্ৰত আচলতে এখেতৰ অৱদান আছে আৰু মই ভাবোঁ এখেতে আমাৰ এই আলোচনীৰ ক্ষেত্ৰতো আমাৰ এনেধৰণৰ অৱদান আগবঢ়াই পেলাই আমাক এটা সবল ভেটি গঢ়ি তুলিবলৈ শক্তি দিব। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।